নগাঁৱত ই-ৰিক্সা চালকৰ উদ্ভণ্ডালি ৰাজপথত প্ৰহাৰ কৰিলে এগৰাকী মহিলা যাত্ৰীক পুৰবী বৰা নামৰ এগৰাকী মহিলাক চৰিয়ালে ই-ৰিক্সা চালকে ইয়াৰ পাছতে স্থানীয় ৰাইজে ই-ৰিক্সা চালকজনক উত্তম মাধ্যম সোধাই গতাই দিয়া আৰক্ষীক ধৃত ই-ৰিক্সা চালকজনৰ নাম সাইফুল ইছলাম নিচাসক্ত অৱস্থাত আছিল ই-ৰিক্সা চালকজন ই-ৰিক্সা চালকৰ বাবেই নগাঁৱত মহিলাৰ সুৰক্ষা নাইকিয়া হৈছে বুলিও মন্তব্য স্থানীয় ৰাইজৰ মাত্ৰ মই দেখিলোঁ এগৰাকী মহিলা কান্দি কুটি আহিছে মোৰ ওচৰলৈ আহি পেলাই কৈছে যে টমটমৱালাটোৱে তেওঁ চৰ এটা মাৰি দিলে আহি পেলাই সুধিছোঁ যোনজন টমটমৱালা আহিছে সি মদৰ ড্ৰাগছৰ নিচাত ক'বই নোৱাৰে দিলে ন দুপাত চৰ মাৰি আৰু সেই সম্ভ্ৰান্ত পৰিয়ালৰ তেওঁ এগৰাকী মহিলা নয়ন বৰা প্ৰফেচাৰ কচুলুকা আমাৰ প্ৰাক্তন অধ্যাপক আছিল নগৰ কলেজৰ তেওঁ বোৱাৰীকক যদি ছিকিউৰিটি নহয় তেনেহ'লে টমটমৱালা লাখ লাখ ঘূৰিছে তেওঁলোকৰ প্ৰশাসনে কি দাল দিব সদায় কৈ আছে যে ধৰে পুলিচৰ থানা পাই এৰি দিয়ে এই ড্ৰাগছ খাই পেলাই গোটেই টমটমৱালা চল না মাইকী মানুহৰ অৱস্থা আছে না কোনোবা এটা পুৰুষক হাত দিছে এইটো বেলেগ কথা আজি গাভৰু মাইকী মানুহ এজন ৰাজপথৰ মাজত হাজাৰ মানুহৰ মাজত 2 চৰ মাৰি দিলে প্ৰশাসনে কি কৰে তাৰ আমাক উত্তৰটো লাগে কচুলুকৰ পৰা মোৰ ছোৱালীক নিবলৈ আহি আছিলোঁ গুৰুকুল কলেজৰ পৰা সি মানে যিটো টমটমত উঠিছিলোঁ আহি লৈ মোক এই টাৰ্ণিংটোত ৰখাই দি সি মোক দম দিছে যে আপুনি নামি যাওক মই ইয়াৰ পৰা আগলৈ নাযাওঁ কৈছোঁ কিয় মোক সেইখিনি নমাই দি থৈ আহা কৈছে নাই মই নাযাওঁ কৈছোঁ কিয় তেনেকুৱা কৈছে আপুনি কোন মোক তেনেকৈ ক'বলৈ কৈ পেলাই মই নামি যাওঁতেই মই কৈছোঁ তোমাক তেতিয়াহ'লে মই পইচা নিদিওঁ তুমি যদি মোক থৈ নাহা সি লগে লগে মোক মানে মাৰিছে মই মতালি কৰি মোক দম দিছে আৰু মাৰিছে টমটমৱালাটোৱে মহিলা মানুহৰ গাত হাত তুলিছে হয় লজ্জাজনক কথা একো নাই কি ক'ব সেইটোৱে আজিকালি পৃথিৱীখন এনেকুৱা হৈছে যে মানে এই টমটমৱালাবোৰ এনি টাইম ড্ৰাগছ খাই থাকে এনেকুৱা কাৰণেই হৈছে এইটো ঘটনা পুৰবী তালুকদাৰ